লোকসভা নিৰ্বাচনৰ ফলাফলে বিপদ মাতিলে হিমন্ত বাহিনীৰ এবাৰ সমুখ সমৰত নামিব পুৰণি বিজেপি গছৰ ঘাই শিপাহে মেইন বতৰৰ পৰিৱৰ্তনৰ লগত সলনি হয় ডালপাত মুখ্যমন্ত্ৰী হিমন্তৰ বাবে বিজেপিক ধ্বংস হ'বলৈ দিয়া নহ'ব প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিস্ফোৰক মন্তব্য বিজেপিত পুনৰ উলম্ব বিভাজন লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে গেৰুৱা দলটোৰ জ্যেষ্ঠ আৰু পুৰণি কৰ্মকৰ্তাসকল উল্লেখ্য যে নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে মুখ্যমন্ত্ৰী আৰু একাংশ বিজেপিৰ ৰটপালি সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল বিজেপি পুৰণি আৰু জ্যেষ্ঠ নেতাসকলে একাংশ বিজেপিৰ উদ্ভণ্ডালিৰ বাবে দলটোৰ কৰ্মীসকল লজ্জিত হ'বলগীয়া হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছিল প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই প্ৰাক্তন বিধায়ক অশোক শৰ্মাকে ধৰি একাংশ জ্যেষ্ঠ নেতাই কিন্তু এইসকল নেতাৰ কথাত গুৰুত্ব দিয়াৰ সলনি মুখ্যমন্ত্ৰী হিমন্ত আৰু তেওঁৰ চামচা বাহিনীটোৱে বিজেপিৰ জ্যেষ্ঠ নেতাসকলক তুচ্ছ তাচ্ছিল্য কৰাহে পৰিলক্ষিত হৈছিল মুখ্যমন্ত্ৰী হিমন্তৰ ইছাৰাত উঠা বহা কৰা একাংশ বিজেপিয়ে শালীনতাৰ সকলো সীমা চেৰাই দলটোৰ গুৰিবঠা ধৰি অহা নেতাসকলৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত কটু মন্তব্য কৰিছিল নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পিছত বিজেপি নেতাসকলৰ পৰা পোৱা এনে অপমান সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে একাংশ জ্যেষ্ঠ নেতাই গছৰ ঘাই শিপাক অপমান কৰা চুলি শিপা অথবা ডালপাতৰ এই উদ্ভণ্ডালিৰ বিৰুদ্ধে শীঘ্ৰে পুৰণি কৰ্মীসকলক একত্ৰিত কৰি কঠোৰ পদক্ষেপ লোৱা হ'ব বুলিও মন্তব্য কৰিছে প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই গছ এজোপা খাৰা হৈ থাকে ঘাই শিপাৰ ওপৰত ভিত্তি কৰি নহয় জানো ঘাই শিপা যেতিয়ালৈকে থাকিব তেতিয়ালৈকে গছজোপা ষ্ট্ৰং ঘাই শিপা হ'লে গছজোপা থাকিব চুলি শিপাই কিন্তু গছডাল ধৰি ৰাখিব নোৱাৰে হয় নহয় বৰ্তমান কিন্তু তেওঁলোক ঘাই শিপা নহয় কিন্তু বৰ্তমান যোনে আজি নেতৃত্ব দিছে তেওঁলোক এই বৰগছজোপাৰ ঘাই শিপা নহয় কিন্তু ঘাই শিপা কোন আমাৰ মৃণাল শইকীয়া ৰঞ্জিত দত্ত ৰঞ্জিত দাস পৰিমল শুক্লবৈদ্য বিজুলী কলিতা সিদ্ধাৰ্থ ভট্টাচাৰ্যী এইসকলে কিন্তু তেওঁক এতিয়াও ঘেৰাও কৰি আছে ঘাই শিপা তেওঁৰ চাৰিকাষে কিন্তু ঘাই শিপা তেওঁৰ নিজৰ ব্যক্তিগত ব্ৰিগেড যি লৈ আনিছে 5 মেন ব্ৰিগেড নে 6 মেন ব্ৰিগেড সেইসকল তেওঁৰ তুষামোদকাৰী তেওঁ এই মৃণাল শইকীয়াই কৈছে তেওঁ তুষামোদকাৰীক ভাল পায় আৰু তেওঁৰ চাৰিকাষে থকা তুষামোদকাৰীয়ে তুষামোদ কৰি কৰি তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰি আছে যোনদিনা তেওঁ গিৰি যাব এই তুষামোদকাৰীয়ে হয়তো তেওঁৰ পৰা দূৰত্বত আহি যাব গতিকে যি ব্যক্তিয়ে তুষামোদকাৰীক ভাল পায় সেই ব্যক্তিয়ে বাৰ বাৰ ভুল কৰিব কিন্তু আমাক তুষামোদ আমিও কাকো নকৰোঁ কৰিলেও ভাল নাপাওঁ গতিকে এই যে মূল ঘাই শিপাসকল তাৰ চাৰিকাষে দিলীপ শইকীয়াও ঘাই শিপা নহয় গতিকে তেওঁ এইটো ভাবিব নালাগে যে আমি আৰু নীৰৱে বহি থাকিম এইটো সঁচা কথা নীৰৱে বহি নাথাকোঁ কিয়নো তোমালোকৰ হাতত বহুত দিন চালোঁ আৰু দিল্লী চুটলিপি আমি নামানিম কিয়নো দিল্লী চুটলিপি হিচাপে যাক যিমান দিব লাগে তেনেকৈ দিলা কিন্তু দলৰ বিপৰ্যয় আনিছা সেইটো কিন্তু আমি মানি নলওঁ ৰাজেন গোহাঁইৰ মতে যোৰহাটত বিজেপি পৰাজিত হোৱা নাই যোৰহাটত পৰাজিত হৈছে মুখ্যমন্ত্ৰী হিমন্তহে শুনক ৰাজেন গোহাঁইৰ সেই মন্তব্য পুলিনজ্যোতি গগৈ 2 বছৰৰ আগতে জন্ম হোৱা এটা ৰাজনৈতিক দলে আজি সৰ্বানন্দ সোণোৱাল এক্স চিফ মিনিষ্টাৰ কেন্দ্ৰীয় মন্ত্ৰী আছিলে তেওঁক আজি কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান জনাইছে আৰু কিমান ভোটৰ ব্যৱধানত তেওঁ জিকিছে আৰু এটা ট্ৰেণ্ড আছে কাৰণে এতিয়াও ভাবিছে 400 পাৰ বা যিয়ে নহওক আৰু ইমান চব বেনিফিচিয়াৰী কিমান কি কৰা নাই তাৰ পাছতো তুমি সৰ্বানন্দ সোণোৱাল কিমান ভোটৰ মাৰ্জিনত জিকিছে ডেট ইজ মোৰ ইম্পৰ্টেণ্ট জিকাতকৈ সেইখিনি খহি যাবলৈ সময় নালাগে কিন্তু ট্ৰেণ্ডটো চাব জানিব লাগিব আপুনি ট্ৰেণ্ডটো কিয় এইটো ষ্টেণ্ড সৃষ্টি হৈছে বিজেপিত এড হ'ব লাগিছিলে ইমান চব হেৰি দিছে ইমান চব বেনিফিচিয়াৰী দিছে ইমান চব স্কিম ডিক্লেয়াৰ কৰিছে তাৰ পাছতো আমাৰ ভোট বেংক বাঢ়িব লাগিছিল কিয় কমিছে সেইটো চাব জানিলেহে তুমি প্ৰকৃত এজন বিচক্ষণ ৰাজনীতিবিদ হ'ব পাৰিবা গতিকে মানুহে ৰাজনীতি কৰোঁতে অলপ ভাবি চিন্তি কৰিব লাগে তেওঁ এজন বিচক্ষণ তেওঁ নিজকো ভাবে আমাৰ ৰাইজেও কয় কিন্তু বিচক্ষণ মানুহে লোকে দেখুৱাই দিয়া ভুলটো শুনি পেলাই ভুল শুদ্ধ বিচাৰ কৰি শুধৰাব জানিব লাগিব
অসমত বিজেপি দলক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা থকা প্ৰাক্তন সাংসদ তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ এই মন্তব্যই সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিৰ লগতে বিজেপিৰ ভিতৰচৰাটো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মায়ো দুই বিকল্প ৰাজনীতিৰ চিন্তা চৰ্চা কৰা বুলি সদৰি কৰিছে। এই কথাখিনি ময়ো কিছুদিন আগতে কৈছিলোঁ কথাটোত নহয় জানো, সেইটো হয়তো, কাৰণ যোৰহাট সমষ্টিত 10টা সমষ্টি আছে, বিধানসভা আছে, তাৰে মাত্ৰ মাজুলীতহে বিজেপিয়ে লিড অলপ পাইছে, কিন্তু সেই সমষ্টিটো যোৰহাট সমষ্টিত আমাৰ প্ৰায়গৰাকীয়ে মন্ত্ৰীয়ে তাত প্ৰচাৰ চলাইছে, প্ৰধানমন্ত্ৰীও আহিছে, মুখ্যমন্ত্ৰী বহুবাৰ গৈছে, তাৰপিছতো নিজিকিল। জিকাৰ কাৰণে চেষ্টা অপ্ৰাণ কৰিছিল, কিন্তু নিজিকিল। তেওঁলোকৰ ৰণকৌশলৰ লগত হয়তো আমাৰ কিবা তালমিল নহ'ল, বা তেওঁ যি কৌশল লৈছিল আমি সেই কৌশলটো বুজিয়েই নাপালোঁ। এনেই ডাঙৰ মিটিং পাতিয়েই আমি সন্তুষ্ট থাকিলোঁ। গতিকে এই কথা বাৰ্তাবোৰৰ ওপৰতহে জিকা নিজিকাৰ কথাটো নিৰ্ভৰ কৰে। গতিকে বা আমাৰ ৰণকৌশল প্ৰস্তুত কৰা সকলে হয়তো তেওঁক বেছি অৱজ্ঞা কৰিলে। আৰু আন এটা কথা, যোৰহাট সমষ্টিটোত যিহেতু শিক্ষিত মানুহ বেছি আছে, গতিকে এই তুচ্ছ তাচ্ছিল্য ভৰা বক্তব্যৰে কাৰোবাক সৰু কৰিব গ'লে মানুহৰ গাত লাগে, আৰু সেইটোৱে হয়তো আমাৰ হিতে বিপৰীত কাল হোৱা যেন এটা অনুমান হয় বুলি আমি ভাবিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ।